নমস্কাৰ যিসকল টিচাৰৰ মিউচুৱেল ট্ৰেন্সফাৰ বা ছিংগুল ট্ৰেন্সফাৰৰ অৰ্ডাৰ ওলাইছে তেতিয়ালে আপোনালোকে ট্ৰেন্সফাৰ নকৰাকৈ বা বিদ্যালয়ত জইন নকৰাকৈ নাথাকিব কাৰণ বহুত এনেকুৱা টিচাৰ বা মিউচুৱেল পাৰ্টনাৰ আছে যে মিউচুৱেল ট্ৰেন্সফাৰৰ অৰ্ডাৰ পোৱাৰ পাছত জইন কৰিব নিবিচাৰে জইন নকৰোঁ বুলি ফোন ৰিচিভ নকৰে ফোন কাটি দিয়ে তেনেধৰণৰ সমস্যাবিলাকৰ দেখা দিয়ে বা বিভিন্ন প্ৰব্লেম দেখাই দিব চেষ্টা কৰে তাৰ মানে জইন কৰিব ইচ্ছা নাই তেনে টিচাৰসকলৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ আজিৰ পৰা 2 বছৰ আগতে DEE অৰ্থাৎ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তৰফৰ পৰা এখন নটিচ আউট কৰা হৈছিলে ৰিটেনভাৱে এই নটিচত স্পষ্টভাৱে লিখা আছিলে যে আপোনাৰ যদি মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিছিলে স্বইচ্ছাৰে যদি এপ্লাই কৰিছিলে এপ্লাই কৰাৰ পাছত যদি আপোনাৰ অৰ্ডাৰ ওলাইছে যদি অৰ্ডাৰ মতে আপুনি জইন নকৰে তেতিয়াহ'লে আপোনাৰ এগেইনষ্টত ডিপাৰ্টমেণ্টে পানিছমেণ্ট ল'ব আৰু ইয়াত এই ৰিটেন ফৰ্মত এইটো লিখা আছিলে যে আপুনি যদি জইন নকৰে তেতিয়াহ'লে আপোনাৰ পাৰ্টনাৰে যদি মেইল থ্ৰুৱেদি আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে অৰ্ডাৰ কপি আছে এই কপিত যদি আপলোড গাঁঠি দি পেলাই কমপ্লেইন কৰে তেতিয়াহ'লে আপোনাৰ যিটো টিচাৰ ID আছে এই IDৰ এগেইনষ্টত 10 ইয়াৰ্ছলৈকে আপোনাক মিউচুৱেল ট্ৰেন্সফাৰ কৰিব নোৱাৰা কৰি থৈ দিব চ' এই সমস্যাটোৰ পৰা বাচি থাকিবৰ কাৰণে আপোনালোকে একেবাৰে সেই ভুল কামটো নকৰিব যাতে আপোনাৰ লগতে নিজৰ সুবিধাখিনি হেৰুৱাব লগা নহয় আনজন টিচাৰ দুইজন যিহেতু বুজাবুজিৰ মাজত এপ্লাই কৰিছিলে আৰু ডিপাৰ্টমেণ্টটো এনেধৰণৰ ৰিটেন ফৰ্মত বা নটিচ অলৰেডি জাৰি কৰা আছে এই বছৰ দিয়া নাই কিন্তু আপোনালোকে নাভাবিব যে জইন নকৰিলে একো নহয় আৰু ইয়াৰ আগতো বেছি দিন হোৱা নাই 6 মাহৰ আগতো CM ছাৰে তাৰ লগতে ৰিলেটেড অন্যান্য ডিপাৰ্টমেণ্টসমূহক নিৰ্দেশ দি কৈছিলে যে যিসকল ট্ৰেন্সফাৰ অৰ্ডাৰ ওলালেই যাব লাগিবই আপুনি নোযোৱাকৈ নাথাকিব এতিয়া এনেকুৱা বহুত ছিংগুল ট্ৰেন্সফাৰ ক্ষেত্ৰতো দেখা যাব ছিংগুল ট্ৰেন্সফাৰ টিচাৰসকলে যে নিজৰ যিটো তোমাৰ ক্লাষ্টাৰ আছিলে ক্লাষ্টাৰ চিলেকশ্যন কৰা ক্লাষ্টাৰত নাপালে বা যিটো স্কুলত কৰিম বুলি ভাবি পেলাই এপ্লাই কৰিছিলে এইটো নাপালোঁ বেলেগত পঠাইছে চ' একেদৰে নোযোৱাকৈ থাকিব নোৱাৰিব মাষ্ট বি জইন কৰিব লাগিব আৰু যদি কমপ্লেইনটো যদি ষ্ট্ৰংলি কৰে তেতিয়াহ'লে কিন্তু জইন নকৰা টিচাৰজনৰ কিন্তু চেলাৰী পেণ্ডিং হ'ব এটা 100% চিয়'ৰ চেলাৰী পেণ্ডিংটোৱে হৈছে ডিপাৰ্টমেণ্টে দিয়া শাস্তি এতিয়া পানিছমেণ্ট বুলি কোৱাৰ লগে লগে বহুতে ভাবিছে মাৰিব নেকি জেলত ভৰাব নেকি নহয় আপোনাৰ চেলাৰীটো পেণ্ডিং কৰি ৰাখিব লগতে আপোনাক 10 ইয়াৰ্ছ ট্ৰেন্সফাৰ কৰিব নোৱাৰাকৈ ৰাখি থৈ দিব চ' সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক এনেকুৱাকৈ শ্বেয়াৰ কৰক যাতে এনেকুৱা যদি কোনোবাই টিচাৰে ৰং কনচেপ্টত আছে তেতিয়াহ'লে যাতে একেতে শুধৰণি হয় বা এই ভিডিঅ'টো চোৱাৰ পিছত একেতে নিজৰ মাইণ্ডছেটটো চেঞ্জ কৰি দিব যাৰ কাৰণে নিজক বচোৱাৰ লগতে নিজৰ পাৰ্টনাৰজনকো বচাব পাৰে চ' আশা ৰাখিছোঁ সকলোৱে যাতে বেলেগ ভিডিঅ' শ্বেয়াৰ নকৰিলেও আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰে যায় থেংক ইউ